সরকারি ঘৰৰ বাবে নতুনকৈ জেডিং কৰা ব্যক্তিসকলৰ বাবে খুবেই ভাল খবৰ কিয়নো ইতিমধ্যে কিন্তু সরকারি ঘৰৰ নতুন এখন লিষ্ট আহি পৰিছে আৰু এইখন লিষ্টত নাম থকা প্ৰত্যেকজন ব্যক্তি কিন্তু লাভ কৰিব 1,30,000 কোটি টকা গতিকে আপোনালোকে এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই কেনেকৈ চেক কৰিব পাৰিব সেই বিষয়ে জানিবলৈ ভিডিওটো সম্পূৰ্ণ কৰি চাব ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ভিডিও যদি ফেসবুকত চাইছে পেজটো ফলো কৰি শেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব আপোনালোকে নিশ্চয় দেখিব আছে 2025 ৰ যিখন নতুন লিষ্ট এইখন লিষ্ট কিন্তু ইয়াতে নিশ্চয় শো হৈ আছে তো আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব লিষ্টখন চেক কৰাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি জাস্ট আপোনালোকে PMAYG লিখি সাৰ্চ কৰিব তাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখিব আছে প্ৰথমতে আৱাস যোজনা গ্ৰামীণ ইয়াৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব তো ইয়াতে আপোনালোকে ডিটেইলছ সমূহ দেখিব পাব আপোনালোকে একদম হেকলৈ স্ক্ৰল ডাউন হৈ আহিব লাষ্টত স্ক্ৰল ডাউন হৈ আহি আপোনালোকে এইচ নম্বৰত দেখিবলৈ পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপোনালোকে এইটো অপচনৰ ওপৰত ক্লিক কৰিব লাগিব এতিয়া আপোনালোকে ইয়াতে ডিফল্ট সিলেক্ট কৰিব লাগিব স্টেপ বাই স্টেপ প্ৰথমতে ধৰি লওক আমাকে অল ষ্টেট ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব এন্ড আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ ডিস্ট্ৰিক্ট আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব দেন আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ব্লকৰ নেম আপোনালোকে সিলেক্ট কৰিব লাগিব ব্লক নেম সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তৰ নেম আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব ওকে পঞ্চায়তৰ নেমসমূহ সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ইয়াৰটো অৰ্থাৎ আপোনালোকে একদম হেকলৈ স্ক্ৰল ডাউন হৈ আহিব আৰু 2025-26 যেটো ইয়াৰ দেখিব আছে এই ইয়াৰটো সিলেক্ট কৰিব আপোনালোকে কিন্তু ভুল নকৰিব যদি আপোনালোকে ভুল কৰে তাৰে ক্ষেত্ৰত কিন্তু আপোনালোকে নতুন লিষ্টটো চাব নোৱাৰিব তো আপোনালোকে 25-26 লিষ্টটো ইয়াতে সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব সিলেক্ট কৰাৰ প্ৰথমতে আৱাস যোজনা গ্ৰামীণ যেটো প্ৰথম অপচন দেখিব আছে এই স্কিমটো সিলেক্ট কৰিব লাগিব অৰ্থাৎ কোনটো স্কিমৰ আপোনালোকে লিষ্ট চাব বিচাৰিছে তাৰ পিছত আপোনালোকে ইয়াৰ পৰা এটো ইকুৱেল কৰিব লাগিব ইকুৱেল কৰি আপোনালোকে সাবমিট কৰিব লাগিব তাৰ পিছত আপোনালোকে যেতে সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰলে কিন্তু লোডিং হ'ব এন্ড আপোনালোকে স্ক্ৰল ডাউন হৈ আহিলে দেখিবলৈ পাব এনেকৈ কিন্তু নতুন লিষ্টখন আহি পৰিছে তো আপোনালোকে লিষ্টত প্ৰথমতে আপোনালোকে ব্যক্তিজনৰ নাম লগতে গাৰ্ডিয়ান নেম দেখিবলৈ পাব তাৰ পিছত আপোনালোকে এটো সাইডত দেখিবলৈ পাব কোনটো ইয়াৰত আপোনালোকৰ নামটো সিলেকশন হৈছে আপোনালোকে দেখিছে স্কিম নেম এন্ড ফাইনান্সিয়েল ইয়াৰ আপোনালোকে দেখিছে 2025 এন্ড 26 আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এন্ড ইয়াতে আপোনালোকে সেনচনটো দেখিবলৈ পাব এন্ড আপোনালোকে আইডি নাম্বাৰ দেখিবলৈ পাব আৰু একদম হেকত আপোনালোকে দেখিবলৈ পাব সিলেকশন এমাউন্ট আপোনালোকে কিমান টকা পাব 1,30,000 টকা প্ৰত্যেকজন ব্যক্তি কিন্তু চৰকাৰী ঘৰৰ তৰফৰ পৰা লাভ কৰিব গতিকে আপোনালোকে চৰকাৰী ঘৰৰ বাবে নতুনকৈ এপ্লাই কৰিছিল না নাই নিশ্চয় কমেন্ট জনাব আৰু এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই কমেন্টত জনাবলৈ পাহৰি নাযাব যদি লিষ্টত নাম নাই তেনে ক্ষেত্ৰত আকৌ যেতে নেকি নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক এই চেনেলটোৰ জৰিয়তে ভিডিওসমূহ দি থাকিম গতিকে আপোনালোকে ভিডিওটো সকলোৱে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিও যদি আপুনি ফেসবুক চাইছে পেজটো নিশ্চয় ফলো কৰিব আৰু ভিডিওৰ এটা শেয়াৰ মাৰিবলৈ পাহৰি নাযাব